বৰপথাৰ জুনিয়ৰ কলেজৰ NSS নেশ্যনেল ছাৰ্ভিচ স্কিম আজি দ্বিতীয় বৰ্ষ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ নেশ্যনেল ছাৰ্ভিচ স্কিম আমাৰ এই NSSৰ অধীনত আমি আমাৰ বৰপথাৰ জুনিয়ৰ কলেজে আমাৰ 100 ভলণ্টিয়াৰ আছে 100 ভলণ্টিয়াৰ ভিতৰত আমি 50জন ভলণ্টিয়াৰ লৈ পেলাই আমি বছৰটোৰ এনেকুৱা সময়তে আমি স্পেচিয়েল কেম্প বা বিশেষ শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ। যোৱা বছৰ আমাৰ প্ৰথম বছৰ গ'ল অভিজ্ঞতা বহুত হ'ল আৰু এইবাৰ আমি দ্বিতীয় বৰ্ষত উপস্থিত হৈছিলোঁ আৰু এই দ্বিতীয় বৰ্ষত আমি 5দিনীয়া শিবিৰ আমি পালন কৰিলোঁ। সেই পালনৰ পিছত আমি প্ৰথম দিনাখনে 5 দিনৰ দিনাখন আমি আৰম্ভ কৰিছিলোঁ। সেই 5 দিনত আমি এই 9 দিন মাৰি স্কুলতে আমি বৃক্ষৰোপণ কৰি পেলাই অলপ চাফাই কাম কৰিছিলোঁ। তাৰপিছত আমি গাঁওখনত আমি জড়িত কৰিছিলোঁ আমাৰ NSS ভলণ্টিয়াৰৰ সৈতে। তাৰপিছত 3 নম্বৰ দিনাখন আমি এটা হেল্থ কেম্প অনুষ্ঠিত কৰিছিলোঁ এইখন প্ৰাইমেৰী স্কুলতে। আৰু 4 নম্বৰ দিনাখন আমি চেল্ফ ডিফেন্সৰ ওপৰত প্ৰশিক্ষণ দিছিলে চেল্ফ ডিফেন্সৰ ওপৰত। তাৰপিছত আমি যুৱ প্ৰশিক্ষণ সমিতিৰ নিমন্ত্ৰণ কৰি নি এইখন স্কুলতে আমি আমাৰ ভলণ্টিয়াৰখিনিক প্ৰশিক্ষণ দিয়াইছিলোঁ। আৰু আজি শংকৰদেৱ জিলাৰ আমাৰ NSS ভলণ্টিয়াৰ গাঁৱৰ ৰাইজ লগতে 9 প্ৰাথমিক বিদ্যালয় কণিকাত শিক্ষাৰ্থীসকলৰ সৈতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। গতিকে আমাৰ এই মটৰটো NSS নেশ্যনেল ছাৰ্ভিচ স্কিমৰ মটৰটো আমি সমাজৰ কাৰণে কাম কৰিবলৈ ওলাই আহিব লাগিব আৰু লগতে আমি এই যে স্পেচিয়েল কেম্প বা বিশেষ শিবিৰটো আমি কৰিছোঁ আমি 5 বছৰৰ কাৰণে এখন গাঁও এডপ্ট কৰিব লাগিব। গতিকে আমাৰ কলেজৰ এই গাঁওখন আমি এডপ্ট কৰিছোঁ বা আমি কিনি লৈছোঁ। এইবাৰ আমি দ্বিতীয় বৰ্ষত গতিকে আৰু 3টা বছৰ আমাৰ হাতত আছে। গতিকে